নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ মাছ জেহাত উজনিৰ ৰাইজক মাছ নোখোৱাই নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি সময়ত কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো মিয়াহাটা অভিযান বন্ধ হলেহে মাছ খাবলৈ পাব উজনিবাসীয়ে উজনিৰ লোকক ব্লেকমেইলিং নগাঁৱৰ মৎস্য ব্যৱসায়ী যিবিলাক আমি ফুটেজ দেখি আছো আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক আঁঠু গঢ়াই আপোনাৰ পিটি আছে এনেকুৱা আমি গম পাইছো মোবাইলত আমি চাইছো লগতে আমাৰ বহুত মুছলমানক তাৰ পৰা আঁতৰি যাব লাগে সব মানুহটো আপোনাৰ তেনেকুৱা দুষ্কৃতিকাৰী নহয় গতিকে এই ডিং কাণ্ডৰ লগত যি ডিং দৰ্শন কাণ্ড হৈছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত উজনি অসমত বিভিন্ন অত্যাচাৰ কৰি আছে তাৰ পৰিপ্ৰেক্ষিতত আমি উজনি অসমত আমাৰ মৎস্য যি আমি উৎপাদন কৰি আমি উজনি অসমত মাছ ৰপ্তানি কৰা বন্ধ কৰি দিছো ঢিংকাণ্ডৰ পাছতে শেহতীয়াকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মিয়া হটাও আন্দোলন আৰু তাৰ পৰিপ্ৰেক্ষিততে নগাঁৱৰ মৎস্য পালকসকলে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে মাছৰ যোগান উজনিৰ মাছৰ বজাৰসমূহ নামনিৰ মাছৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল কিন্তু উজনিৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে একত্ৰিতভাৱে মিয়াখেতা অভিযান আৰম্ভ কৰাত উজনিলৈ মাছৰ আমদানি ব্যাহত হৈ পৰিছে মিয়া হটাও বুলি কৈ আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলক উজনি অসমৰ পৰা খেদি পঠিওৱা হৈছে আমি অত্যন্ত দুখেৰে তাক প্ৰত্যক্ষ কৰি আছিলোঁ যে আমাৰ মানুহবিলাকক তাৰ পৰা খেদি পঠিওৱা হৈছে যিসকল নেকি অসমৰ ভূমিষ্ঠ হোৱা সন্তান তাত হয়তো কাম কাজ কৰি খায় তাত তেওঁলোক সুৰক্ষা নহয় আমাৰ আজি আমি ইয়াৰ পৰা যিবিলাক মাছ উজনি অসমত পঠিয়াও সেই মাছ গাড়ী বা মাছৰ ড্ৰাইভাৰ বা যিজন লাইনমেন যায় তেওঁ সুৰক্ষা নহয় অহা সময়ত ডকাইতি হয় বিভিন্ন ধৰণৰ সমস্যাৰে যোৰহাট শিৱসাগৰ ইত্যাদি ভৰপূৰ আমাৰ মানুহ তাত সুৰক্ষা নহয় গতিকে চৰকাৰে সুৰক্ষা প্ৰদান কৰাৰ লগে লগে আমি আকৌ নিশ্চিতভাৱে আমাৰ মাছ তাত পঠিয়াম নগাঁৱৰ মাছ নগলে কি খাব উজনিবাসীয়ে নগাঁৱৰ মাছ নগলে কিদৰে পূৰণ কৰা হ'ব বজাৰৰ চাহিদা অন্ধ্ৰ প্ৰদেশৰ চালানী মাছেৰে ভৰিব বজাৰ অভাৱটো হ'বই সেইটো মাছ নাহিলে খালি কথাল কি আৰু আমাৰতো ইয়াততো তেনেকৈ ইমান চলাবতো নোৱাৰে চালানী মাছে চলাব লাগিব ইতিমধ্যে নগাঁৱৰ পৰা যোগান বন্ধ হোৱাৰ পাছতেই উজনিৰ বিভিন্ন বজাৰত মাছৰ নাটনি আৰম্ভ হৈছে এয়া মাৰ্ঘেৰিটাৰ দৃশ্য মাৰ্ঘেৰিটাৰ মাছৰ বজাৰত নাটনি হৈছে মাছৰ বৃদ্ধি পাইছে মাছৰ দাম বৰ্তমান এতিয়ালৈকে একো প্ৰভাৱ পৰা নাই মাছৰ ৰেটটো হৈ আছে আজি কেইদিনমানৰ পৰা হৈ আছে কেতিয়া শ্বৰ্টেজ থাকিলে মাছৰ ৰেটটো হৈ যায় অৱশ্যে বোকাখাটৰ মাছৰ বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ব্ৰহ্মপুত্ৰ ধনশিৰি নদীৰ মাছৰ লগতে স্থানীয় মৎস্য পালকসকলৰ উৎপাদিত মাছে বোকাখাটৰ মাছৰ বজাৰত গ্ৰাহকক কোনো ধৰণৰ অভাৱ অনুভৱ হ'ব দিয়া নাই বহুত মাছ ওলাইছে লোকেল মাছ আপোনাৰ নদীৰ চিতল ৰৌ বাহু চব আমাৰ ইয়াতে ওলাই আছে আমি ইয়াৰ পৰা মাছ বাহিৰলৈ পঠিয়াওঁহে আমাৰ ইয়াতে লোকেল মাছ আহি আছে আমাৰ নগাঁও মাছ ইয়াত নচলে আৰু চলোৱাও নাই আমি এতিয়া আমাৰ একো অসুবিধা হোৱা নাই থলুৱা মাছৰ বাবে বিখ্যাত দেৰগাঁৱৰ দিছৈ চাৰিআলিৰ মাছৰ বজাৰত আংশিক প্ৰভাৱ পৰিলেও পূৰ্বৰ দৰেই ব্যস্ত হৈ আছে বজাৰখন একাংশ ৰাইজৰ মতে এই সুবিধাতেই উজনিৰ মৎস্য ব্যৱসায়ীসকলে সম্প্ৰসাৰণ কৰিব পাৰিব ব্যৱসায় আপুনি মই ভাবোঁ আমাৰ অসমীয়া যিহেতু অসমীয়া ডেকা গাভৰুসকলে মই ভাবোঁ তাত উৎকৃষ্ট সময় পাইছে মিয়াৰ মাছ আমি নানিলেও মই ভাবোঁ নহ'লেও হ'ব অসমত যিহেতু আমাৰ অসমীয়া ডেকা ল'ৰা ইমান এলেহুৱা নহয় যে তেখেতসকলৰ মাছ নাহিলে আমাৰ মাছ ইয়াত প্ৰভাৱ হ'ব যে আমাৰ সম্পূৰ্ণ আমাৰ থলুৱা মাছে মই ভাবোঁ জোৰাব পাৰিব হয় দুদিন এদিন নাটনি হ'ব পাৰে ঠিক কিন্তু এইটো তাৰ নিশ্চয় নহয় যে তেখেতসকলৰ মাছ আহিলেহে আমি মাছ খাবলৈ পাম বা আমাৰ অসমীয়া মানুহে মাছ খাবলৈ পাব উজনি অসমৰ অন্যতম বৃহৎ মাছৰ বজাৰ মৰিয়নি মাছৰ বজাৰত উভয় নদী থলুৱা মাছ গৌৰীসাগৰ দেৰগাঁও ককিলামুখ আদিৰ মাছেৰে ভৰি পৰিছে মৰিয়নি মাছৰ বজাৰ এইটো আমাৰ থলুৱা মাছ এইটো জাজিমুখৰ পৰা আহিছে বিলৰ আপোনাক দেখাই দিব পাৰিম মোৱা মাছ বহুত ভাল মাছ আছে ইয়াত আমাৰ এতিয়া আপোনাৰ কাৱৈমাৰী জাজিমুখ গৌৰীসাগৰ শিৱসাগৰ ইত্যাদি মানে আমাৰ থলুৱা ৰংদৈলৈকে সকলো মাছ ইয়ালৈ নগাঁও মাছ নালাগে আমাৰ মিয়া মাছ আমাৰ নালাগে মিয়া মাছৰ ইমানেই বেয়া সেইবিলাকে আমাৰ স্বাস্থ্য বহুত অৱনতি ঘটায় থলুৱা মাছেৰে ভৰি পৰিছে তিতাবৰৰ মাছৰ বজাৰসমূহো নগাঁৱৰ সাৰযুক্ত মাছ খাই ৰোগীয়া হোৱাতকৈ খাল বিলৰ মাছ খাই নিৰোগী হৈ থকাটোৱেই ভাল বুলি মন্তব্য কৰিছে গ্ৰাহকে আৰু তেওঁলোকে যে মাছ নপঠাও কৈছে মাছ নপঠালেও আমাৰ ইয়াত একো প্ৰভাৱ নপৰে কাৰণ আমাৰ খাল বিল নৈ চবতে আমি মাছ পাম
আমি মাছ আমি তাৰ পৰাই আমি খাব পাৰিম। ইউৰিয়া দিয়া নগাঁও যি মাছ শেহতীয়াকৈ এটা ভিডিঅ' আমি পাইছোঁ যে তাতে ইউৰিয়া কেনেকৈ বস্তাই বস্তাই পেলাইছে পুখুৰীত। গতিকে সেই মাছ খাই মানুহৰ বেমাৰহে হ'ব। আৰু আমি দেখা পালোঁ যে নগাঁৱৰ মীন পালকসকলে মাছ নপঠাওঁ বুলি কোৱাৰ লগে লগে আমাৰ সামাজিক মাধ্যমতো উজনি অসমৰ একাংশ লোকে ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে যে আমি নগাঁৱৰ মাছ নাখালেও আমাৰ চলিব। এইটোৱে আমাৰ স্পষ্ট কথা। আমাৰ কথাটো হ'ল কি যে নগাঁৱৰ ব্যৱসায়ীয়ে যদি উজনি অসমলৈ মাছ নপঠায় তেতিয়াহ'লে আমাৰ যিখন আচলতে মাছৰ বজাৰ সেইবোৰ আমাৰ খিলঞ্জীয়াৰ হাতত থাকিব। 2 নম্বৰ কথাটো হ'ল কি নগাঁৱৰ ব্যৱসায়ীসকলে ফৰ্মেলিনযুক্ত মাছ বা ইউৰিয়া দিয়া মাছ যিবিলাক আমাৰ ইয়ালৈ পঠায় এইবিলাক খোৱাৰ ফলত আমাৰ মানুহৰ বেমাৰ হয়। আমি এতিয়ালৈকে অৰ্থনৈতিক অৱৰোধৰ কথা কোৱা নাছিলোঁ, কিন্তু তেওঁলোকে অৰ্থনৈতিক অৱৰোধৰ কথা প্ৰথমতে আৰম্ভ কৰিছে। আনহাতে নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলৰ ভাবুকি লৈ উজনিৰ লোকে ভয় নকৰে বুলি স্পষ্ট কৰি দিছে জাতীয় দল সংগঠনসমূহে। তেওঁলোকক আমি জনাই দিব বিচাৰিছোঁ যে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আচলতে খিলঞ্জীয়া লোকে মাছ উৎপাদনৰ লগত জড়িত হৈ আছে আৰু এই গোটেই ব্যৱস্থাৰ খিলঞ্জীয়া লোকসকলৰ যিকেইজন লোকে আচলতে আমাক শংকা পালন তেওঁলোক অভিভাৱক সেইটো কথা আমি প্ৰশ্ন কৰিছোঁ। প্ৰয়োজন আমি মাছ নাখাওঁ, প্ৰয়োজন আমি মাছ নোখোৱাকৈ থাকিম, কিন্তু কোনো কাৰণতে আমাৰ যি এই অবৈধ আচলতে বংগমূল্য যিসকল আচলতে মিয়া কথা আমি আচলতে কৈছোঁ তেওঁলোকৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো কাৰণতে স্থবিৰ নহয়, সেই কথাটো আমি আজি আপোনাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছোঁ। অৱশ্যে নগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে কিমান দিনলৈ যোগান নধৰাকৈ থাকে বা নগাঁৱৰ মাছ নোহোৱাকৈ উজনিৰ বজাৰ কিমান দিন চলে সেয়া কিছুদিন পাছতেই স্পষ্ট হৈ পৰিব। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।